নমস্কাৰ আপোনালোকে চাই আছে jobassam.in আপোনালোকক এটা কুইক আপডেট দিবলৈ আহিছো আমি TCR অৰ্থাৎ টিচাৰ কাম ৰিক্ৰুটমেন্ট টেষ্ট 2024 ৰ বিষয় GT PGT টিচাৰ ৰিক্ৰুটমেন্টৰ বাবে এই টেষ্টখন অনুষ্ঠিত কৰা হৈছিল আৰু ৰিভেৰিফিকেশন ডকুমেন্ট ভেৰিফিকেশন দুটা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে এতিয়া এই নটিফিকেশনত কোৱা হৈছে যে যিসকল ক্যান্ডিডেটছৰ ৰিভেৰিফিকেশনত কোনো ধৰণৰ সমস্যা দেখা পোৱা গ'ল বা ফাৰ্দাৰ ক্লাৰিফিকেশনৰ প্ৰয়োজন হৈ আছে তেওঁলোকৰ এটা লিষ্ট আহিব অৰ্থাৎ এপ্লিকেশন নাম্বাৰছ ইস্যু কৰা হ'ব 13 সেপ্টেম্বৰ 2025 তাৰিখৰ ৰাতিপুৱা 11টা বজাত madhyamik.assam.gov.in অৰ্থাৎ DSC অফিচিয়েল ৱেবসাইটত সেই ৱেবসাইটত যদি আপোনালোকৰ ৰোল নাম্বাৰটো আহে আপোনালোকে তাতে এটা পোৰ্টেল পাব সেই পোৰ্টেলত লগইন কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড ডাউনলোড কৰিলে আপুনি গম পাব যে আপোনালোকৰ কি বস্তুত প্ৰবলেম হৈ আছে ইস্যুটো কি আছে আৰু সেই এডমিট কাৰ্ডতে আপোনাক এটা ডেট দিয়া যাব এটা সময় দিয়া যাব সেই সময়ৰ মতে আপোনালোকে আকৌ ভেৰিফিকেশনত যাব লাগিব আপোনাৰ ক্লাৰিফিকেশন যেটো আছে হেৰু সাবমিট কৰিব লাগিব ৰাতিপুৱা 11টা বজাত 13 সেপ্টেম্বৰৰ দিনা madhyamik.assam.gov.in এই ৱেবসাইট আপুনি চাব তাত যদি আপোনাৰ এপ্লিকেশন নম্বৰটো থাকে তেন্তে এডমিট কাৰ্ডটো ডাউনলোড কৰি আপুনি এডমিট কাৰ্ডত কি ইস্যু কোৱা আছে সেই ইস্যু ৰিজলভ কৰিবলৈ অফিচিয়ালি ভিজিট কৰিব এইটো ভিডিওটো চোৱাৰ বাবে আপোনাক ধন্যবাদ এনে ধৰণৰ কুইক আপডেট পাবলৈ আমাৰ এইখন চেনেলক সাবস্ক্ৰাইব কৰক